দুয়োখন হাত ওপৰলৈ দাঙি তেওঁ চিঞৰিছিল, সন্ত্ৰাসবাদী হুঁচিয়াৰ, তহঁতৰ ক্ষমা নাই, মৰণযোগ্য বন্ধ কৰ। সন্ত্ৰাসবাদৰ দুৰ্ঘোৰ বিৰোধী আছিল জুবিন গাৰ্গ। 2004 চনৰ 15 আগষ্টত ধেমাজিত আলফাৰ নাৰকীয় হত্যাযজ্ঞৰ বিৰোধিতাৰে বিদ্ৰোহী হৈ উঠিছিল জুবিন গাৰ্গ। ঠিক একেদৰেই 2008 চনৰ 30 অক্টোবৰৰ NDFBৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰো মুক্ত কণ্ঠে বিৰোধিতা কৰিছিল সংগীতৰ ৰাজপুত্ৰ জুবিন গাৰ্গে। ধেমাজিৰ বোমা বিস্ফোৰণৰ বাবে বহু সময়ত আলফাক কটু সমালোচনা মুকলিকৈ কৰিছিল শিল্পীজনে। একেদৰে 30 অক্টোবৰৰ NDFBৰ নৰসংহাৰৰ প্ৰতিবাদত ৰাজপথত নামি গীতেৰে এনেদৰেই প্ৰতিবাদ কৰিছিল জুবিন গাৰ্গে। ভাৰতীয় গণনাট্য সংঘৰ এগৰাকী সদস্য হিচাপে ৰাজপথত নামি সন্ত্ৰাসবাদ বিৰোধী প্ৰতিবাদী মিছিলত অংশগ্ৰহণ কৰিছিল জুবিন গাৰ্গে, যাৰ প্ৰমাণ এইসমূহ ফটো, য'ত তেওঁ মুকলিকৈ কৈছিল, সন্ত্ৰাসবাদী হুঁচিয়াৰ, তহঁতৰ ক্ষমা নাই, মৰণযোগ্য বন্ধ কৰ।